দাদু দাদু তই ইয়াত যে ৰ'বচোন মই কিয় কেনেকৈ ইয়াত টোপনি গ'লো নিজে পাহৰি থাকিলোঁ কি কি কৈছ এইবোৰ তোৰ গা ভাল নহয় নেকি নাই নাই মই ঠিকে আছোঁ কি কথা কৱ দাদু যদি তই ঠিকে আছ তেনেহ'লে তই ইয়াত এনেকৈ কিয় শুব লগা হ'ল তাকে পানী তই এটা কথা ভালকৈ মনত পেলাচোন গোটেই ৰাতি তই পিছফালৰ বাৰাণ্ডাখনত কেনেকৈ পাৰ কৰিলি ৰ'বচোন কথাবোৰ কিবা খেলি মেলি হৈ গৈছে কালি মই কিমান সময়ত আহিছিলোঁ তই বাৰু 10টামান বজাত আহিছিলি নেকি নাই নাই কালি মই 10টা বজাত টোপনিত লালকাল কালিতো মই 8টা বজাতে ভাত খাই গ'লোঁ ই বাৰু কথাবোৰ সঁচাই কৈছে নে মিছাকে কৈছে মনত পৰিছে আগনিশাৰ কথা সকলোবোৰ মনত পৰিছে মানে পিছনিশাৰ কথাবোৰহে কিবা মনত পৰা নাই দাদু এটা কথা ভাবি চাচোন তই নিজে নাহিলে শুই থকা মানুহটোক কোনে বিচনাৰ পৰা আনি ইয়াত থোৱাই থৈ যাব পাৰিব পাৰিব ভূতে পাৰিব কি অঁ কি জানিবা কিবা বাহিৰা বস্তুৱে মোক ইয়ালৈ লৈ আহিলে নেকি জানো পাই এইবোৰ তই কি কথা কৈ আছ তইহে জানিবি আৰু যা যা তই সোনকালে ঘৰলৈ যা ভাত কেইটামান খাই শুই দে গৈ তই এনেকৈ মন মাৰি থাকিলে সমীৰ ঘূৰি নাহে যোৱাজন গুচি গ'ল কিন্তু তাৰ যোৱাৰ বয়স হোৱা নাছিল মা অঁ নাছিল কিন্তু এয়া নিয়তিৰ পৰিহাস তাক মই হেৰুৱাব লগা হ'ল মাত্ৰ তোৰ আৰু দাদাৰ বাবে তহঁতে যদি আমাৰ সম্পৰ্কটো মানি ললি হয় আমি এক হয় সুখৰ সংসাৰ কৰিব পাৰিলোহেঁতেন তাৰ বাবে মানে তই আমাকে দোষী বুলি ভাব অঁ ভাবো আমি যদি ভুল কৰিছিলোঁ তয়ো ভুল কৰিছিলি কি অঁ সেইকাৰণে আমাৰ লগতে তয়ো কষ্ট পাব লগা হৈছে মা গাভৰু কালত তয়ো ভুল কৰিছিলি সেইকাৰণে আজিলৈকে তই অবিবাহিতা হৈ থাকিলি মই মোৰ পুত্ৰ সম সমীৰক হেৰুৱালোঁ মোৰ একমাত্ৰ ল'ৰাটোক ত্যায্যপুত্ৰ কৰিলোঁ তেজপুত্ৰ অঁ মই মোৰ ল'ৰাক ত্যায্যপুত্ৰ কৰিলোঁ কেৱল তোৰ অতীতটোৰ বাবে কি অঁ আমাৰ সম্পৰ্কটো তহঁতৰ ঘৰৰ মানুহে কেতিয়াও মানি নলয় সেইকাৰণে মই এটা সিদ্ধান্ত লৈছোঁ কি সিদ্ধান্ত মই তোক পলুৱাই নিম কিন্তু কেতিয়া অহা সপ্তাহত মানে মোৰ জন্মদিনৰ দিনা তই মোৰ লগত যাবিনে মালা যাম সঁচাই কৈছোঁ তোক সঁচাই কৈছো মই তোৰ অবিহনে জীয়াই থাকিব নোৱাৰো অসমীৰ আৰু মা আৰু দাদাই যিহেতুকে মোৰ বেলেগৰ লগত বিয়া ঠিক কৰিছে আমি পলাই যাব লাগিবই এই ঘৰখন এই পৰিয়ালটোৰ পৰা আমি আঁতৰি যাব লাগিবই অসমীৰ অঁ তেনেহ'লে তই সাজু হ মালা মালা তোক সৰুৰে পৰা তুলি তালি ডাঙৰ দীঘল কৰিলোঁ আৰু তই এয়াই প্ৰতিদান দিলি ইয়াতে থাকি তই মোৰ ছোৱালীক ভাল পালি হা আজি বল ককাৰ আগত সকলো কথা লগাম পাবি নহয় এসেকা আহ বুলি কৈছো নহয় মা আহ অ মা ৰচোন আহ মা আহ বুলি কৈছো নহয় নকৰিবি। আহ, ক্ষমা মোক এৰি দিয়কচোন মোক ক্ষমা কৰি দিয়ক তই ক্ষমা কৰিব লগা একো কামেই কৰা নাই মই মালাক বহুত ভাল পাওঁ আৰু সেইবাবে তই তাইক পলুৱাই নিব খুজিছিলি হা আমাৰ মৰমৰ মূল্য তই এয়াই দিলি তই আমাক মিছাৰ মাজত ৰাখিলি তই এটা বিশ্বাসঘাতক নহয়
মই বিশ্বাসঘাতক নহয় হয় তই বিশ্বাসঘাতক মোক বুজকচোন আমাৰ প্ৰেম সঁচা তোৰ প্ৰেম মিছা হা সম্পত্তিৰ কাৰণে তই মোৰ ছোৱালীক ভাল পাইছ নিজৰ ল'ৰা বুলি তোক মই সৰুৰে পৰা ইমান মৰম কৰিলো সিমান যতন ললো তই এয়াই কৰিলি হা মানে মই ইয়াৰ শাস্তি তই পাবিয়ে আৰু সেই শাস্তি তোক মোৰ ল'ৰাই দিব ঐ ঐ বাবা ক'ত আছ ওলাই আহ ইয়াৰ পাছত কি হৈছিল তোৰতো মনত আছে অঁ আছে ইয়াৰ পিছত আমাৰ জীৱনলৈ দুখৰ অধ্যায়বোৰ আহিছিল সেইকাৰণে কৈছো সেইবোৰ কথা পাহৰি যা ওলাই যায় ইয়াৰ পৰা আচলতে আমি গাখীৰ খোৱা এডাল সাপ পুহিছিলো বিষাক্ত সাপ যিয়ে মোৰ ভনীৰ ডিঙিত ল'ম বুলি আৰু আমাৰ ঘৰখন শেষ কৰিলি মই তাইক সঁচাকৈ ভাল পাওঁ ময়ো তাক সঁচাকৈ ভাল পাওঁ আৰু মই তাৰ লগতে বিয়া হ'ব খোজো মা আমাক আঁতৰ নকৰিব খাবও কৰিছোঁ গুচি যা আমাৰ ঘৰৰ পৰা এই গাঁও এৰি গুচি যা তোৰ মুখ আমি চাব নোখোজো যা আঁতৰ হ দাদা চৰিত্ৰহীন বিশ্বাসঘাতক তই তাক একো নকবি মা তাৰ একো ভুল নাই দাদা ভুল মোৰ তই মনে মনে থাক মই লুকাই চুৰ কৰি তোক লগ কৰিব আহিছো সমীৰ তোৰ অবিহনে মই থাকিব নোৱাৰো ময়ো নোৱাৰো মালা সেইকাৰণে তোৰ ঘৰ এৰি এই হাবিয়ে জংঘলে তোৰ অপেক্ষাত ৰৈ আছো জানোচা তোক এবাৰ দেখোৱেই সেইবোৰ বাদ দে তই ৰাতি ক'ত আছ কি খাইছ সমীৰ মোৰ কথা বাদ দে তই ঠিকে আছতো মই চহৰলৈ যাম বুজিছ তাত গৈ মাটিৰ মূৰ্তি বনাম আৰু যিদিনাই অলপ মোৰ পইচা হ'ব সেইদিনাই আহি তোক ইয়াৰ পৰা লৈ যাম মাত্ৰ তেতিয়ালৈকে তোৰ যদি মোলৈ মনত পৰে তই সেই পুতলাটোৰ লগতে কথা পাতিবি দেই মালা অঁ মই সোনকালেই ঘূৰি আহিম দে তই চিন্তা নকৰিবি তোক মই আনৰ হ'বলৈ নিদিওঁ তই চিৰ জীৱন মোৰ হৈ থাকিবি মালা ঐ কিন্তু শুন হা কোন তহঁত সমীৰ হা সমীৰ মোৰ ভয় লাগিছে এই নামাতে কিয় এই ৰ কোন তহঁত চাওক এই চোৰ এতিয়া কি হ'ব সমীৰ এটা কাম কৰোঁ মই চোৰ বুলি ধৰা দি দিওঁ দুইটাকে একেলগে এনেকৈ দেখিলে বৰ ডাঙৰ কথা হ'ব মানুহবিলাকে তোক মাৰিব সমীৰ মাৰক দে এনেকৈ দেখিলে তোৰ বদনাম হ'ব মালা তই মোক ইমান ভাল পাওঁ তই মোৰ কাৰণে মানুহৰ মাৰো খাবি অঁ খাম
অ ল'ৰাহঁত কিবা দেখিছনে? ঐ প্ৰথমতে কোনে দেখিলে? এই নগিনৰ পুতেকে দেখা পালে বোলে। তাকে আজি ইমান বছৰ চুৰ নাছিল, আজিনো এইটো ক'ৰ পৰা চুৰ ওলালো? আমাৰ মালা অকলে শুই আছে, তাইক জগাই দে গৈ যাচোন। মোৰ আকৌ অকলে ৰুমটোলৈ যাবলৈ ভয় লাগিছে নহয়। তাইক নহ'লে শুই থাকিব দিয়ক, মই ওলাই গৈ চাই আহোঁ। যা। খাম, তোৰ কাৰণে মই মৰিবলৈও সাজু। এতিয়া যাওঁ দে, তই ভালকৈ থাকিবি। পাৰিলে মই সোনকালে আহি তোক লৈ যাম। নাযাবি সমীৰ, যাওঁ মালা। নাযাবি সমীৰ। ঐ ক'ত ওলাইছে চোৰ? এইফালে জংঘলৰ ফালে গৈছে। ধৰিব লাগিব আজি। ধৰিব লাগিব। তইহে আহিবি। তাক মাৰিয়ে পেলালে চাগে। মাৰিলেই চাগে। হয়নে? এজনী ছোৱালী পঢ়া শুনাত ভাল হ'লে বা এটা চৰকাৰী চাকৰি কৰিলেই ভাল ছোৱালী হৈ নাযায়। কি? তেওঁলোকৰ মাক বাপেক সমাজত প্ৰতিষ্ঠিত হ'লেও তেওঁলোকৰ সন্তান ভাল নহ'ব পাৰে। মানে চন্দনা ভাল ছোৱালী নহয়। তাইক আপুনি কি বেয়া দেখিলে? মুঠতে তাই ঠিক নহয়। চন্দনাৰ কথা আপুনি ঘূৰাই পকাই কিয় কৈ আছে? স্পষ্টকৈ নকয় কিয়? তাই কি বেয়া? কাৰণ তাই জেদি। কি জেদ কৰিলে তাই? অনুৰাগক পোৱাৰ জেদ। মানে বাক মই সেইদিনা অনুৰাগ আৰু মোক একলগ কৰিবলৈ জোৰ কৰিছিলোঁ আৰু বায়ে তেতিয়া বৰ চিন্তাত পৰি গৈছিল। আচলতে বা যেতিয়াই বিমূৰত পৰে তেতিয়াই মন্দিৰত গৈ বহি থাকে, নহ'লে ক'ৰবালৈ অকলে ওলাই যায়। সেইদিনা বায়ে সেইবাবে সেই নিজান ৰাস্তাটোৰে অকলে গৈ আছিল নেকি বাৰু? অকল ইমানেই নহয় কাকলি, আচলতে অনুৰাগৰ বিয়াখনত এনেকুৱা এটা ঘটনা হৈ যোৱাৰ পাছত তাই কিন্তু সেইদিনা অনুৰাগক সান্তনা দিবলৈ অহা নাছিল। মানে অনুৰাগৰ দুখৰ দিনত তাৰ গুবুঠা বুকখন চাবলৈ আহিছিল, তাইৰ মনৰ শান্তিৰ বাবে। কিন্তু হয়তো সেইদিনা তুমি ঘৰত থকাৰ পাছতো তাইৰ মুখৰ কথা নুশুনিলা। চন্দনে অনুৰাগক কি কি কৈছিল তুমি নাজানিলা। মানে মোক কিন্তু অনুৰাগে সকলো কৈছিল। কি কৈছে? চন্দনাই দুয়োটাৰ লগত বিয়া ভগা কথা অনুৰাগক মনত পেলাই দিলে। কি? অন্তৰায় কৰা প্ৰবঞ্চনাখিনিও মনত পেলাই দিলে। কিন্তু অনুৰাগে আঘাত পোৱা কথাবোৰ কৈ চন্দনাই মনত শান্তি ল'লে। অনুৰাগক ইটিকিং কৰিলে, তাক বেয়া ব্যৱহাৰ কৰিলে। কি? তাক ইমান অশান্তি দিলে যে অৱশেষত সি চন্দনাক ঘৰৰ পৰা ওলাই যাবলৈ ক'বলৈ বাধ্য হ'ল। এই দুৰ্ঘটনাটো অনুৰাগেই কৰিছে। অনুৰাগে হিংসাতে কৰিছে। সি দুহিতাবাক বিয়া পাতিম বুলিও পাতিব নোৱাৰিলে যে, সেইকাৰণে সি ৰিভেঞ্জ ল'লে। কি? প্ৰতিশোধ ল'লে দুহিতাবাৰ ওপৰত। অনুৰাগ তেনেকুৱা ল'ৰা নহয়। মই যদি কওঁ সি জেদত তেনেকুৱা কৰিলে? অনুৰাগ ইমান তললৈ নামিব নোৱাৰে। প্ৰেমত বলিয়া হ'লে মানুহে সকলো কৰিব পাৰে। মোৰ হাজবেণ্ডৰ বিষয়ে তই এনেকৈ নকবি। যি সঁচা সেয়া মই কমেই। এনেও নিভোগা যেন লগা ল'ৰাবোৰেই চূড়ান্ত বদমাছ হয়। কুকিয়ে ঠিক কথাই কোৱা নাছিলতো।
অনুৰাগেই বাৰু বাক এই দশা কৰিলে নেকি? সি ৰিভেঞ্জ ল'লে নেকি বাৰু? কি ভাবি আছা? কালি আপুনি কথাখিনি কোৱাৰ পিছতহে মোৰ ভুল ভাঙিল। নহ'লে চন্দনাৰ লগত ফোনত কথাখিনি পতাৰ পিছত মই মিছাই অনুৰাগক ভুল বুজি থাকিলো হয়। আচলতে চন্দনাই মোক ফোন কৰি কৈছিল যে অনুৰাগে বোলে অন্তৰাক পত্নীৰ স্থান দিছে, অন্তৰাক ক্ষমা কৰি তাইক আদৰি ল'ম বুলি কৈছে। সেয়ে মোৰ খং উঠিছিল। আৰু চন্দনাক আমাৰ ঘৰৰ পৰা ওলাই যাবলৈ কোৱাৰ বাবেও খং উঠিছিল। পিছত আপোনাৰ কথাৰ পৰাহে গম পালো কিয় অনুৰাগে চন্দনাক তেনেকৈ ক'বলৈ বাধ্য হ'ল। সেইকাৰণে আধাখনীয়া কথা জানি ভুল ধাৰণা এটা কৰি ল'ব নালাগে। তুমি নিজৰ ল'ৰাক অবিশ্বাস কৰি পৰৰ ছোৱালী এজনীক বিশ্বাস কৰিব নালাগিছিল কাকলি।